বালিজান বজাৰত IFB এগ্ৰোৰ মাছৰ দানা আৰু ঔষধৰ বিতৰণ কেন্দ্ৰৰ শুভ উদ্বোধন। আপুনি যদি মৎস্য পালক, ব্যৱসায়ী, মাছৰ দানা আৰু ঔষধ বিক্ৰীকাৰী তেন্তে আপোনাৰ বাবে আছে সুখবৰ। মধ্য অসমৰ নগাঁও মৰিগাঁও জিলাৰ সীমান্তৰ বালিজান বজাৰত IFB এগ্ৰো কোম্পানীৰ অসমৰ একমাত্ৰ বিতৰণ কেন্দ্ৰটি আজি কেইবা শতাধিক মৎস্য পালক, মৎস্য ব্যৱসায়ী আৰু মাছৰ দানা বিক্ৰীকাৰীৰ উপস্থিতিত কলকাতাস্থিত এই কোম্পানীৰ বিতৰণ কেন্দ্ৰটো শুভ উদ্বোধন কৰা হয়। উদ্বোধন কৰে কোম্পানীটোৰ মুখ্য গৱেষক ডক্টৰ শুভ্ৰ বিকাশ ভট্টাচাৰ্য আৰু ৰঙাদৰিয়াত গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আবুল কাছেমে। IFB এগ্ৰো কোম্পানীৰ উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা বিজ্ঞানী ডক্টৰ অমিতাভ আইচ, চেলছ মেনেজাৰ অৰ্ণৱ বৰুৱা আৰু সহকাৰী মেনেজাৰ জছিম আখতাৰ হুছেইন উপস্থিত থাকি মাছৰ উৎপাদন বৃদ্ধি আৰু তেওঁলোকৰ উৎপাদিত মাছৰ দানা আৰু ঔষধৰ গুণাগুণ সম্পৰ্কে মৎস্যপালকসকলৰ লগত এক আলোচনা চক্ৰত ভাগ লয়। নিউট্ৰাফিড মাছৰ দানা হৈছে IFB এগ্ৰো কোম্পানীৰ অত্যাধুনিক প্ৰযুক্তিৰে প্ৰস্তুত মাছৰ খাদ্য। নাদিম এণ্টাৰপ্ৰাইজৰ যোগাযোগ নম্বৰ 8638795905 আৰু IFB এগ্ৰোৰ বিষয়াৰ যোগাযোগ নম্বৰ হৈছে 9954279009। বটদ্ৰৱাৰ পৰা চাহা আলমৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। নমস্কার। আজ নাদিম এন্টারপ্রাইজ এখানে তাদের আউটলেট খুলেছে। এখানে IFB অ্যাগ্রো কোম্পানির নিউট্রাফিড এখন থেকে পাওয়া যাবে। এই নিউট্রাফিড কেন? মূল সমস্যা এখন মাছ চাষের হলো দিনে দিনে চাষের খরচ বেড়ে যাচ্ছে। এই চাষের খরচকে কিভাবে কমানো যায় তাই নিয়ে নিউট্রাফিড তার নিজস্ব গবেষক টিম তৈরি করেছে এবং কিভাবে কম খরচে মাছ চাষ করা সম্ভব তার জন্য খাদ্য নিউট্রাফিড হিসেবে, ওষুধ নিউট্রা এসেন্সিয়াল হিসেবে এবং ফিড সাপ্লিমেন্ট নিউট্রি সিগমা নামে তারা কিন্তু নিয়ে এসেছে। আমাদের মূল লক্ষ্য হলো চাষির ইনকাম বাড়ানো, পুকুরের পরিবেশ ভালো রাখা এবং মাছের উৎপাদনশীলতা বাড়ানো। এই সব কাজগুলো অন্য যে কোনো পদ্ধতির তুলনায় নিউট্রাফিডে এখন অনেক ভালোভাবে হবে, এটাই আমাদের আশা। এবং এটা হওয়ার পেছনে মূল যে বিষয়টা আছে যে আমাদের একটা অত্যন্ত শক্তিশালী বৈজ্ঞানিক গবেষক টিম এর পেছনে কিন্তু নিরন্তর কাজ করে চলেছে, যারা নিত্য নতুন আবিষ্কার করছে বিভিন্ন জিনিস এবং সেগুলো এই নিউট্রাফিড, নিউট্রা এসেন্সিয়াল ইত্যাদির মধ্যে তারা প্রয়োগ করছেন, যার ফলে ক্রমান্বয়ে চাষিদের ইনকাম বাড়ছে এবং আরও বেশি উৎপাদন তারা পাচ্ছেন। ধন্যবাদ। প্ৰথমতে মই আজিৰ এই শুভ উদ্বোধনীৰ মুহূৰ্তত মই নাদিম এণ্টাৰপ্ৰাইজৰ সমূহ কৰ্মকৰ্তা, স্বত্বাধিকাৰীক ধন্যবাদ জনাইছোঁ, লগতে শুভেচ্ছা জনাইছোঁ যে তেখেতসকলৰ দ্বাৰা যে আজি আমাৰ এই বৃহৎ এই অঞ্চলত বালিজান বজাৰত এনেকুৱা এটা মাছৰ দানাৰ ডিষ্ট্ৰিবিউটৰ আজি ইয়াত স্থাপন কৰা হৈছে। ইয়াৰ দ্বাৰা নিশ্চয় আমাৰ এই অঞ্চলৰ ৰাইজ উপকৃত হ'ব আৰু মই ভাবোঁ ইয়াৰ দ্বাৰা আমাৰ এই অঞ্চলবাসীৰ এটা সুখৰ বতৰা আৰু শুভ আনন্দ কঢ়িয়াই আনিছে আমাৰ মাজলৈ এই নাদিম এণ্টাৰপ্ৰাইজে। নাদিম এণ্টাৰপ্ৰাইজৰ IFB ব্ৰেণ্ডৰ যি দানা আমাৰ মাজলৈ লৈ আহিছে, নিশ্চয় ইয়াৰ দ্বাৰা আমাৰ এই অঞ্চলৰ যিসকল কৃষক ৰাইজ, যিসকলে মাছৰ খেতি কৰে, মাছ উৎপাদন কৰে, তেওঁলোকৰ কাৰণে এটি ভাল ব্ৰেণ্ড আজি আমাৰ মাজলৈ লৈ আহিছে নাদিম এণ্টাৰপ্ৰাইজে। মই আশা কৰোঁ আমাৰ সকলো খেতিয়কেই যিসকলে মাছ পোহে তেওঁলোকে নিশ্চয় এই দানা খুৱাই তেওঁলোকে নিশ্চয় উপকৃত হ'ব আৰু আমাৰ এই অঞ্চল আগুৱাই যোৱাত সহায় হ'ব। ইয়াকে কৈ মই এইখিনি কৈছোঁ, মোৰ বক্তব্য সামৰণি মাৰিছোঁ। উদ্বোধন কৰা হৈছে। হয়, সঁচাকৈ আজি খুব ভালেই লাগিছে। আমাৰ বালিজান বজাৰত আজিলৈকে আমি দেখা নাই ডিষ্ট্ৰিবিউটৰ মাছৰ খাদ্যৰ ক্ষেত্ৰত। বিশেষকৈ আমাৰ এইটো অঞ্চল মাছৰ উৎপাদনৰ ক্ষেত্ৰত মানুহবিলাক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আছে। আমাৰ মানুহবিলাকৰ প্ৰধান খেতি হ'ল মাছ।
ফিচাৰীত মানুহে মাছ পোহে। গতিকে আমাৰ এই অঞ্চলত আজিলৈকে ডিষ্ট্ৰিবিউটৰ হোৱা নাই, এইটোৱে পোনপ্ৰথমবাৰ আহিছে। গতিকে আমি আহ্বান জনাম আমাৰ এই অঞ্চলত যিমানবিলাক মাছ বেপাৰী আছে, গতিকে তেখেতসকলে আহি পেলাই আমাৰ এই মৌলানা জাকিৰ ইছলামৰ লগত সহযোগ কৰক। তেখেতক বহুত ৰেহাই মূল্যত বস্তু মাছৰ দানাবিলাক যোগান ধৰিব পাৰিব, যিহেতু এইটো হ'ল আমাৰ প্ৰথম মাছৰ ডিষ্ট্ৰিবিউচন এইটো অঞ্চলত অহা নাই। গতিকে তেখেতে খুব সুলভ মূল্যতে আমাক এই মাছৰ খেতিয়কসকলক সহায় আগবঢ়াব পাৰিব। গতিকে খুবেই ভাল লাগিছে। গতিকে আপোনালোকে আহি তেখেতক সহযোগ কৰক। সঁচাকৈ আমি আপ্লুত হৈছোঁ। এটি সুসংবাদ, আনন্দ সংবাদ যে আমাৰ বালিজান বজাৰত নাদিম এণ্টাৰপ্ৰাইজে ইতিমধ্যে যিটো ৰাজ্যিক আমাৰ ডিষ্ট্ৰিবিউটৰ, সেই ৰাজ্যিক ডিষ্ট্ৰিবিউটৰ তেওঁলোকে ইতিমধ্যে যি সুবিধা পাইছে, আমাৰ এই অঞ্চলৰ কাৰণে এটা ডাঙৰ মানে সংবাদ। আৰু মই আশা কৰিম এই নাদিম এণ্টাৰপ্ৰাইজে যিখিনি দানাৰ ব্যৱস্থা কৰিছে, মাছৰ দানা, মাছৰ খেতিয়কসকলৰ কাৰণে খুব এটা মানে উপযুক্ত সময়ত এটি উপযুক্ত ব্যৱস্থা গঢ়ি উঠিছে। আৰু এই নাদিম এণ্টাৰপ্ৰাইজৰ লগত আমি এই অঞ্চলৰ সকলো মাছৰ ব্যৱসায়ী যদি তেওঁলোকৰ লগত লগ লাগি আমি মাছৰ খেতি কৰোঁ, তেতিয়াহ'লে আমি সঁচাকৈ বহুত উৎপাদনক্ষম হ'ম। যিহেতু এই নাদিম এণ্টাৰপ্ৰাইজে আমাৰ ৰাজ্যিক ভিত্তিত যিটো ডিষ্ট্ৰিবিউটৰ সেই ডিষ্ট্ৰিবিউটৰটো তেওঁলোকে সক্ষম হৈছে ল'বলৈ। আৰু এই ডিষ্ট্ৰিবিউটৰৰ লগত গৱেষক পাৰ্চন আছে। আজি আমাৰ মাজত উপস্থিত আছে SB ভট্টাচাৰ্য ডাঙৰীয়া, তেখেত ৰিচোৰ্চ পাৰ্চন, এই মাছৰ খেতিৰ তেওঁ ৰিচোৰ্চ কৰি থাকে, আজি আমাৰ মাজত উপস্থিত আছে। আৰু তেখেতৰ যি সুপৰামৰ্শ থাকিব এই দোকানৰ লগত, গতিকে মাছৰ যিকোনো সমস্যা সমাধানৰ কাৰণে লগে লগে ডক্টৰ ফিটিং, লগে লগে তেওঁ তাৰ পৰা ছাজেশ্যন দিব। আৰু আশা কৰোঁ এই ধৰণৰ মানে ডিষ্ট্ৰিবিউটৰ, ৰাজ্যিক ভিত্তিত যি ডিষ্ট্ৰিবিউটৰ, সেইটো অৱশ্যে আমাৰ ওচৰে পাজৰে আজিলৈকে গঢ়ি উঠা নাই। সেইটোৰ কাৰণে এটা ডাঙৰ আমাৰ এটা সুবিধা আমি পাম। গতিকে মই সকলো মাছৰ খেতিয়ক আৰু মাছৰ লগত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকক মই আহ্বান জনাম যে এই নাদিম এণ্টাৰপ্ৰাইজৰ লগত যোগাযোগ কৰি এই এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী মৌলানা জাকিৰুল ইছলাম ডাঙৰীয়াৰ লগত সহযোগ কৰি মাছৰ ব্যৱসায় আৰম্ভ কৰক। মই ভাবোঁ সঁচাকৈ ফলপ্ৰসূ হ'ব। আৰু সেয়া আশাৰে আজি মই এই নাদিম এণ্টাৰপ্ৰাইজত থাকি আজি শুভ উদ্বোধনীৰ সময়ত মই এইখিনিকে ক'লোঁ।